আপুনি এতিয়া ক'ত আছে আৰু আপুনি কলৈ যাব বিচাৰে এইটো নিৰ্ভৰ কৰিব আপোনাৰ মাইণ্ডছেটৰ ওপৰত। আপুনি কিমান সফল হৈছে আৰু কিমান বিফল হৈছে সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মাইণ্ডছেটৰ ওপৰত। দা 1% মাইণ্ডছেট। আপুনি এই দুনিয়াখনক কেনেকৈ চায়, আপুনি সমস্যাৰ সন্মুখীন কেনেকৈ হয়, আপুনি বিপদৰ সময়ত নিজকে কেনেকৈ ৰক্ষা কৰে, এইটোৱেই হৈছে 1% মাইণ্ডছেট আৰু 99% মাইণ্ডছেটৰ মাজৰ পাৰ্থক্য। আপোনাৰ বেংকত কিমান টকা আছে, আপুনি কিমান ধনী সেইটো মেটাৰ নকৰে। মেটাৰ কৰে আপোনাৰ চিন্তাধাৰা কেনেকুৱা, আপোনাৰ চইচ কি, নিজক সলনি কৰিবলৈ আপুনি কি কাম কৰে। এতিয়া এইটো চাওক, আমাৰ সকলোৰে লগত এদিনত 24 ঘণ্টা সময় থাকে। যেনেকৈ বিল গেটছৰ লগত আছে, যেনেকৈ ইলন মাস্কৰ লগত আছে, যেনেকৈ মুকেশ আম্বানীৰ লগত আছে, যেনেকৈ আপোনাৰ বছৰ লগত আছে। এতিয়া কথা হ'ল যে এই 24 ঘণ্টাত আপুনি কি কৰে। আপুনি দেখিব যে 1% মানুহে কেতিয়াও তেওঁলোকৰ সময় নষ্ট নকৰে। তেওঁলোকে নিজৰ লক্ষ্যৰ মাজত আন বস্তুক আহিবলৈ নিদিয়ে। তেওঁলোকে নিজকে লক্ষ্যভ্ৰষ্ট হ'ব নিদিয়ে। তেওঁলোকে ঘণ্টা ঘণ্টা ধৰি ছ'চিয়েল মিডিয়া চাই নাথাকে। এতিয়া আপুনি কেনেকৈ এই 1% মাইণ্ডছেট কেটেগৰীলৈ আহিব? কথা হ'ল প্ৰতিজন মানুহৰ মাইণ্ডছেটে তেওঁৰ লাইফ কেনেকুৱা হ'ব সেইটো নিৰ্ধাৰণ কৰে। যদি আপুনি আমাৰ লাইফটোলৈ চাই তেনেহ'লে দেখিব যে সেইটো এটা ভিডিঅ' গেমৰ দৰে। প্ৰতিটো লেভেল পাৰ হ'বলৈ আপুনি আপোনাৰ ষ্ট্ৰেটেজি, পাৰ্সপেক্টিভ, হেবিটছ ইত্যাদি সলনি কৰি গৈ থাকিব লাগিব। চমুকৈ ক'বলৈ গ'লে আপুনি নিজকে সলনি কৰিব লাগিব। আৰু এই ভিডিঅ'টিও আজি আপোনাক সলনি কৰিবলৈ গৈ আছে। সুযোগ নেহেৰুৱাব। যেতিয়াই কিবা এটা নতুন সুযোগ আহে, যেনে ধৰক নতুন এটা চাকৰিৰ অফাৰ আহিছে বা ব্যৱসায়ৰ কাৰণে এটা নতুন সুযোগ আহিছে, তেনেহ'লে 99% মানুহে এইটো ভাবে যে মই এইটো কৰিব পাৰিম নে, মই সফল হ'ব পাৰিম নে, মোৰ লগত ইমান সময় হ'ব জানো, আৰে এইটো সময়ত মই কেনেকৈ কৰিম, এতিয়াতো মোৰ লগত টাইমেই নাই। নিজৰ ওপৰত ইমান সন্দেহ আৰু ফিয়াৰ অফ ফেইলাৰে তেওঁলোকক বান্ধি ৰাখে, কাৰণ লাইফত কেতিয়াও তেওঁলোকে ৰিস্ক লৈ পোৱাই নাই। আৰু সেই কাৰণেই তেওঁলোকৰ মনত প্ৰথমে আৰামৰ কথা আহে আৰু সেইটোকে বিচাৰি তেওঁ লাইফত ইফালৰ পৰা সিফাললৈ ঘূৰি থাকে। যেনে ধৰক আপুনি গুৱাহাটীত এটা জব পালে, কিন্তু আপুনি থাকে ডিব্ৰুগড়ত। এতিয়া ঘৰখন এৰি যাওঁ কেনেকৈ, ফেমিলি, বন্ধু এইবোৰ এৰি কেনেকৈ যাব পাৰোঁ? নালাগে দিয়া, ওচৰতে থাকি কিবা এটা কৰি ল'ম। এইটো হ'ল আমাৰ 99% মানুহৰ থিংকিং। কিন্তু এই কামটোৱে যদি সেই 1% মানুহে চান্স পায়, তেনেহ'লে তেওঁ ইমিডিয়েট সেইটো একশ্যন লয়। তেওঁলোকৰ মাইণ্ডছেট হ'ল যে আৰে ভাই এইটো এটা অপৰচুনিটি পাইছোঁ, কিবা এটা নতুন শিকিব পাৰিম। যদি ফেইলো হৈ যাওঁ তথাপিও কথা নাই, মই আকৌ ট্ৰাই কৰিম, নেক্সট টাইম আৰু ভালকৈ কৰিবলৈ চেষ্টা কৰিম। এই যে 1% লোক আছে, এওঁলোকে নতুন চেলেঞ্জ এটা কৰিবলৈ কেতিয়াও ভয় নকৰে। কাৰণ তেওঁলোকে হাৰা জিকাৰ ওপৰত ফ'কাছ নকৰে। তেওঁলোকৰ ফ'কাছ হৈছে সদায় আগবাঢ়ি যোৱা। আৰু এনেও হাৰা বা জিকা কোনো এটা আপোনাৰ হাতত নাথাকে। কিন্তু আপুনি সেই প্ৰতিযোগিতাত গৈ যিটো অনুভৱ কৰিব, যিটো অভিজ্ঞতা হ'ব, সেইটোৱে আপোনাক জীৱনত বহুত দূৰলৈ লৈ যাব। গতিকে 99% মানুহে কেৱল ভাবিয়েই থাকে আৰু ভাবিয়েই দিনবোৰ পাৰ কৰি দিয়ে। কিন্তু 1% লোক আছে যিয়ে নিজৰ মনৰ পৰা ভয় দূৰ কৰি জীৱনত ৰিস্ক ল'বলৈ ভয় নকৰে। গতিকে জীৱনত যেতিয়ালৈকে ৰিস্ক ল'ব নোৱাৰিব তেতিয়ালৈকে আগুৱাইও যাব নোৱাৰিব। নাম্বাৰ 2, পইচাৰ টেনচন দূৰ কৰা। যেতিয়াই পইচাক লৈ কিবা এটা প্ৰব্লেম আহে, যেনে ধৰক বৰ্তমান সময়ত আপোনাৰ খৰচ বহুত হৈ গৈছে, হাতত পইচা এটকাও জমা নাথাকে, তেনে ক্ষেত্ৰত 99% মানুহেই নাৰ্ভাছ হ'বলৈ ধৰে। কেনেকৈ ইমান পইচা আহিব, কেনেকৈ মেনেজ কৰিম, এতিয়া কি কৰিম, এনেকৈ হাবাথুৰি খাবলৈ ধৰে। নাইবা কিবা এটা নকৰিবলগীয়া কাম কৰি দিয়ে বা অত্যাধিক ৰিস্ক ল'বলৈ ধৰে। কিন্তু যেতিয়া 1% মানুহৰ কেতিয়াবা যদি কিবা পইচা পাতিৰ প্ৰব্লেম হয়, তেতিয়া তেওঁ সেইটোৰ এটা সলিউশ্যন উলিয়াবলৈ চেষ্টা কৰে। তাৰ পাছত তেওঁ তাৰ কাৰণে এটা প্লেনিং বনায়, ইনকামৰ বিভিন্ন চ'ৰ্চ বিচাৰিবলৈ ধৰে, বেটাৰ বাজেট বনাই লয় আৰু ফিউচাৰৰ কাৰণে ইনভেষ্টমেণ্ট প্লেনিং কৰে, যাতে ভৱিষ্যতে কোনো ধৰণৰ মানি প্ৰব্লেম নহয়। এই কথাটো আপুনি এটা উদাহৰণ হিচাপে চাব পাৰে। ধৰি লওক আপোনাৰ ফ্ৰেণ্ডৰ লগত এটা দামী আইফোন আছে। তাৰ মানে এইটো নহয় যে আপোনাৰ লগতো তেনেকুৱা এটা আইফোন থাকিব লাগিব। আপুনি এটা আইফোন মান্থলি EMI দিও ল'ব পাৰে। সেই বুলিয়ে আপুনি এটা আইফোন ল'ব নেকি? আৰু যদি সেইটো নহয় ফেমিলিক প্ৰেছাৰ দি ল'ব বিচাৰিব নেকি? জীৱনত এটা কথা সদায় মনত ৰাখিব যে যদি আপুনি আপোনাৰ পইচা প্ৰেষ্টিজ, পাৱাৰ, ষ্টেটাছ বা আনক শ্ব' অফ কৰিবলৈ খৰচ কৰি উৰুৱাই আছে, তেনেহ'লে সেইটো আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল সিদ্ধান্ত হ'ব পাৰে। কাৰণ আপুনি যিমান ডাঙৰ গাড়ীয়েই নলওক কিয়, যিমান ডাঙৰ ঘৰেই নবনাওক কিয়, তাৰ প্ৰভাৱ বেলেগৰ ওপৰত ঘেণ্টাও নপৰে, আপোনাৰ ওপৰতেই পৰিব। গাড়ীৰ মান্থলি EMI, মেইনটেনেন্স, ঘৰৰ মেৰামতি এইবোৰ আপোনাৰ এক্সট্ৰা বাৰ্ডেন হৈ পৰিব। তাকে নকৰি অলপ স্মাৰ্টভাৱে হিচাপ কৰি ফাইনেন্সিয়েল ডিচিশ্যন ল'বলৈ সিদ্ধান্ত লওক। নাম্বাৰ 3, খৰচ কৰিব নে জমা কৰিব? আমি সকলোৱে হাতত পইচা অহাৰ লগে লগে খৰচ কৰি দিওঁ। চেলাৰী পোৱাৰ লগে লগে ইটোৰ পাছত সিটো বস্তু কিনিবলৈ ধৰোঁ।
নতুন কাপোৰ, নতুন জোতা, নতুন এটা মোবাইল, ৰেষ্টুৰেণ্টৰ খাদ্য এইবোৰত খৰচ কৰি কৰি একাউণ্ট খালী কৰি দিওঁ। খৰচ কৰাটো নিজৰ কাৰণে নহয় যেন আনক দেখুৱাবলৈহে কৰোঁ। আৰে ভাই মই মান্থলি 50,000 চেলাৰী পাওঁ, এতিয়াই যদি এনজয় নকৰোঁ তেনেহ'লে কেতিয়া কৰিম? এই মাইণ্ডছেট লৈয়ে প্ৰতি মাহে তেওঁ খৰচৰ ওপৰত খৰচ কৰি গৈ থাকে আৰু লাইফত কেতিয়াও এটা ছেভিংছ কৰিব নোৱাৰে, ইনভেষ্টিং কৰিব নোৱাৰে। আৰু আনফালে যদি চাওঁ 1% মানুহ আছে যিয়ে নিজৰ ইনকামৰ 90% ইনভেষ্ট কৰে আৰু মাত্ৰ 10% খৰচ কৰে। তেওঁলোকে জানে যে লং টাইমৰ কাৰণে যদি হেপি হ'ব লাগে তেনেহ'লে এতিয়াৰে পৰাই ইনভেষ্ট কৰিব লাগিব। কাৰণ ৰিয়েল হেপিনেছ তেতিয়াহে পোৱা যায় যেতিয়া আপুনি ফাইনেন্সিয়েলি ফ্ৰী হ'ব পাৰে। আৰু ফাইনেন্সিয়েলি ফ্ৰী তেতিয়াহে হ'ব পাৰিব যেতিয়া লং টাইমৰ কাৰণে ইনভেষ্ট কৰিব। তেওঁলোকে ষ্টক, গ'ল্ড ইত্যাদিৰ লগতে বিভিন্ন বিজনেছত ভাগ ভাগকৈ ইনভেষ্ট কৰিবলৈ ধৰে। এই 1% লোকে বৰ্তমান খৰচ কৰাতকৈ ভৱিষ্যতৰ কাৰণে ৱেল্থ বনোৱাত বেছি গুৰুত্ব দিয়ে আৰু সেই কাৰণে তেওঁলোকৰ সম্পত্তি প্ৰতি বছৰে দুগুণ স্পীডত বাঢ়িবলৈ ধৰে। ধৰা হ'ল যদি আপুনি প্ৰতি বছৰে এটা নতুন মোবাইল কিনে তেনেহ'লে প্ৰতি বছৰে মিনিমাম 50,000 পৰা 60,000 টকা আপুনি লছ কৰি গৈ আছে। কাৰণ প্ৰতি বছৰে সেই মোবাইলটোৰ ভেলু অট'মেটিক কমিয়েই যাব। কাৰণ বজাৰততো প্ৰতি বছৰে নিউ ভাৰ্চনৰ মোবাইল আহিয়েই থাকিব। গতিকে প্ৰতি বছৰে এটা মোবাইলৰ নামত 50-60,000 খৰচ কৰাতকৈ এটা কম দামী মোবাইল লোৱা আৰু সেইটোকে 4-5 বছৰ চলাই দিয়া। আৰু এই 4-5 বছৰত যিখিনি পইচা মোবাইলৰ নামত বাচি গ'ল সেইখিনি পইচা কোনোবা এটা ষ্টকত ইনভেষ্ট কৰি দিয়ক। কমচে কম প্ৰতি বছৰে আপুনি তাৰ বিনিময়ত সেই টকাখিনিৰ ভেলু বঢ়াব পাৰিব। আপোনালোকে নিশ্চয় ৱাৰেন বাফেটৰ নাম শুনিছে। এটা সময়ত পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি আছিল। কিন্তু পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হোৱাৰ পাছতো তেওঁ জীৱনৰ 25 বছৰ কাল সৰু এটা ঘৰতে পাৰ কৰি দিছিল। কিয়? তেওঁৰ লগত পইচাৰ অভাৱ আছিলে নেকি? নে তেওঁৰ লগত কি এটা নতুন ঘৰ, দামী গাড়ী কিনিব পৰাকৈ পইচা নাছিলে নেকি? তেনেহ'লে শুনক, তেওঁৰ নেট ৱৰ্থ আছিল 1,24 কোটি। এতিয়া ইয়াত শূন্য কেইটা আছে সেইটো হিচাপ কৰিবলৈও কমচে কম 1 মিনিট সময় লাগিব। কথাটো হ'ল যে তেওঁ বহুত স্মাৰ্ট আছিল আৰু তেওঁৰ আইডিয়া একদম চিম্পুল আছিল, লিভ বিল' ইয়ৰ মিনছ এণ্ড ইনভেষ্ট ডেট মানি ৱাইজলি। 99% লোকে তেওঁলোকৰ ফ'কাছ কেৱল খৰচৰ ওপৰত ৰাখে। কিন্তু 1% লোকে ভাবে যে খৰচ কৰাটো ডাঙৰ কথা নহয়, কিন্তু ইনভেষ্ট কৰিলে ভৱিষ্যতে সুৰক্ষিত হৈ থাকিব পাৰিব আৰু নিজৰ ৱেল্থ বঢ়াব পাৰিব। যেতিয়া ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেটলৈ আহিছিল তেতিয়া বহুতেই ভাবিছিল যে আৰে এইটো কিবা ইনভেষ্ট কৰিব পৰা বস্তু হ'লনে? কিন্তু বৰ্তমান সময়ত আপুনি নিজেই দেখিছে যে ক্ৰিপ্ট'কাৰেঞ্চি মাৰ্কেট কিমান ওপৰলৈ গৈছে। যেতিয়া বিটকইন প্ৰথম বজাৰলৈ আহিছিল তেতিয়া তাৰ প্ৰাইচ আছিল $0.03, অৰ্থাৎ 2009 চনত এটা বিটকইনৰ প্ৰাইচ আছিল কেৱল 14 টকা 70 পইচা। এতিয়া আচৰিত হ'ব যে এই 14 টকীয়া বিটকইনটোৰে আজিৰ ভেলু হৈছে $1,07,600, মানে প্ৰায় 90 লাখ টকা। গতিকে এতিয়া ভাবক যে 2009 চনত আপোনাৰ লগত কি 14 টকাও নাছিলে নেকি? নিশ্চয় আছিল, খুব সম্ভৱ তাতকৈও বেছি আছিল। কিন্তু সেই সময়ত আপোনাৰ লগত সেই স্মাৰ্ট ফাইনেন্সিয়েল নলেজ নাছিল যে এই পইচাখিনি মই ক'ত ইনভেষ্ট কৰিলে ভাল হ'ব। নাম্বাৰ 4, সময়ৰ ব্যৱহাৰ। যিকোনো 99% মানুহে সদায় সময়ক অৱহেলা কৰি চলে। তেওঁলোকে সদায় পিছলৈ ঠেলি দিয়ে, কালিৰ পৰা আৰম্ভ কৰিম, সময় পালে কৰিম, পিছত দেখা যাব ইত্যাদি। কিন্তু ডেইলি 3-4 ঘণ্টা ছ'চিয়েল মিডিয়া চোৱা, টিভি চোৱা, আড্ডা মাৰিবলৈ যোৱা এইবোৰ এতিয়া তেওঁলোকৰ ডেইলি ৰুটিন হৈ পৰিছে। আৰু আনফালে 1% লোক আছে যিয়ে সময়ৰ উচিত ব্যৱহাৰ কৰে। তেওঁলোকৰ কাৰণে সময় আটাইতকৈ মূল্যৱান। দিনটোৰ 24 ঘণ্টা যাতে অবাবত নষ্ট নহয় তাৰ কাৰণে তেওঁলোকে ভিন ভিন শিডিউল বনাই লয়। তেওঁলোকৰ মূল উদ্দেশ্যই হ'ল লং টাইম গ'ল এচিভ কৰা। গতিকে 99% মানুহৰ মাইণ্ডছেট এইটো যে তেওঁলোকৰ হাতত যথেষ্ট সময় আছে আৰু সেয়েহে বৰ্তমান সময়খিনিক তেওঁলোকে সদায় বৰবাদ কৰিব বিচাৰে। আৰু 1% মানুহে সদায় এইটোকে বুজি লয় যে সময় কেতিয়াও ঘূৰি নাহে আৰু তেওঁৰ জীৱনৰ আটাইতকৈ মূল্যৱান বস্তুটোৱেই হ'ল সময়, আৰু এবাৰ সময় পাৰ হ'লে দুনাই তাক কেতিয়াও পোৱা নাযায়। নাম্বাৰ 5, পৰাজয়ৰ সন্মুখীন হোৱা। যেতিয়া মানুহ বিফল হয় তেতিয়া 99% লোকে সেইটো নিজৰ এটা দুৰ্বলতা বুলি ভাবি লয়। ভাবে যে মই ইয়াৰ যোগ্যই নহয়, মই এইটো কৰিবই নোৱাৰিম। এনেকৈ তেওঁৰ নিজৰ ওপৰতেই ভৰসা নোহোৱা হয়, বিশ্বাস হেৰুৱাই পেলায় আৰু তাৰ ওপৰত বিভিন্ন অজুহাত দেখাবলৈ ধৰে। আৰু এই ফিয়াৰ অফ ফেইলাৰে তেওঁলোকক ইয়াতেই ৰৈ যাবলৈ বাধ্য কৰায়। আৰু আনফালে 1% লোক আছে যিয়ে বিফলতাক মাত্ৰ এটা এক্সপেৰিয়েঞ্চ বুলি ভাবি লয়। তেওঁলোকে বিফলতাৰ পৰা শিকে আৰু পুনৰ চেষ্টা কৰে, আগতকৈও বেটাৰ হ'বলৈ নিজৰ যি জান লগাই দিয়ে। তেওঁলোকৰ মতে ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। যদি এবাৰ ফেইল হয়, 2বাৰ ফেইল হয়, 10 বাৰ ফেইল হয়, তথাপিও হাৰ নামানে। প্ৰতিটো বিফলতাৰ পৰা নতুন কিবা এটা শিকে আৰু নতুন উদ্যমেৰে পুনৰ আৰম্ভ কৰে। অৰ্থাৎ বিফলতাক জীৱনৰ হাৰ বুলি নাভাবিব। মই এইটো কৰিব নোৱাৰোঁ, মই সেইটো কৰিব নোৱাৰোঁ, মোৰ ভাগ্যতেই নাই। এইবোৰ যে কয় এইবোৰ হৈছে আপোনাৰ একোটা কেৱল মাত্ৰ অজুহাত।
নিজৰ এই অজুহাতবোৰক একাষৰীয়া কৰি পুনৰ চেষ্টা কৰিবলৈ শিকক। নাম্বাৰ 6, দীঘলীয়া লক্ষ্য স্থিৰ কৰা। দীঘলীয়া লক্ষ্য বান্ধি লোৱাটো 99% মানুহৰ কাৰণে বৰ কঠিন কাম হৈ পৰে। কাৰণ আৰম্ভণিতে বৰ উৎসাহেৰে আহে, কিন্তু লাহে লাহে সেই উৎসাহ নোহোৱা হ'বলৈ ধৰে। আৰু যেতিয়া সেই ব্যক্তিজনে ইমিডিয়েট ৰিজাল্ট লাভ নকৰে, তেতিয়া তেওঁৰ মটিভেশ্যনেই নোহোৱা হ'বলৈ ধৰে। তেওঁ ভাবে যে বাদ দিওঁ আৰু এইবোৰ, কোনো বেটাৰ ৰিজাল্টেই পোৱা নাই, বেলেগ এটাকে ট্ৰাই কৰিব লাগিব এতিয়া। আৰু প্ৰতিবাৰে তেনেকুৱাই হয়। প্ৰথমে খুব জোচত আহি কাম কৰে, আৰু যেতিয়াই দেখে যে আশা কৰা মতে তেওঁৰ ৰিজাল্টছ পোৱা নাই, গতিকে সেইখিনিতে তেওঁ ষ্টপ কৰি দিয়ে। আৰু সেই কাৰণেই তেওঁলোকে নিজৰ লক্ষ্যসমূহ কেতিয়াও সম্পূৰ্ণ কৰিবই নোৱাৰে। তেওঁলোকে প্ৰতিটো বস্তু আজিয়েই হোৱাটো বিচাৰে, আজিয়েই তেওঁলোক ধনী হ'ব লাগে, আজিয়েই ৰাতিটোৰ ভিতৰত ছাকচেছ হ'ব লাগে, মানে যি কৰিলেও তাৰ ৰিজাল্টছ আজিয়েই আহিব লাগে। কিন্তু জীৱনৰ প্ৰতিটো বস্তু মিনিংফুল হ'বলৈ, লক্ষ্যস্থান প্ৰাপ্তি কৰিবলৈ হ'লে ধৈৰ্য ধৰিবই লাগিব। ধৈৰ্য নাথাকিলে কেতিয়াও কোনো বস্তু এচিভ কৰিবই নোৱাৰে। এদিন ধৈৰ্য ধৰিলে, দুদিন ধৈৰ্য ধৰিলে, কিন্তু নেক্সট ডে যদি ধৈৰ্যই হেৰাই পেলায়, তেনেহ'লে সফল হ'ব কেনেকৈ? একাগ্ৰতা আৰু ধৈৰ্য নাথাকিলে কেতিয়াও কোনো কামত সফল হ'ব নোৱাৰে। নাম্বাৰ 7, সম্পৰ্ক ভালকৈ গঢ়ি তোলা। 99% মানুহে সদায় সম্পৰ্কত স্বাৰ্থ জড়িত কৰি ৰাখে। এইটো সম্পৰ্ক কৰিলে মোৰ এইটো ফাইদা হ'ব, আৰু যেতিয়াই তাৰ কাম শেষ হয় বা তাৰ পৰা কোনো ফাইদা নহ'ব বুলি ভাবে, তেতিয়াই তেওঁলোকৰ সম্পৰ্কসমূহ বেয়া হ'বলৈ ধৰে। ভাল সম্পৰ্ক এটা তেতিয়াহে গঢ়ি উঠিব যেতিয়া আপুনি সন্মুখৰ ব্যক্তিজনক 100% দিব। আপুনি আনক ভেলু দিলেহে আপুনিও আনৰ পৰা ভেলু পাব। সেয়া ফেমিলিয়েই হওক নাইবা বিজনেছ, সকলোতে আপুনি আপোনাৰ সম্পৰ্ক ভালে ৰাখিব লাগিব। সেয়েহে সদায় 1% মাইণ্ডছেট ৰখা ব্যক্তিজনৰ দৰে হ'বলৈ চেষ্টা কৰিব লাগে। সদায় গ্ৰ'থ, ইনভেষ্টমেণ্ট আৰু লং টাইম গ'ল এচিভৰ ওপৰত গুৰুত্ব দিব লাগে। কেতিয়াও নিজৰ ভুলক আনলৈ ঠেলি দিব নালাগে। সদায় নিজৰ ভুলটোক একচেপ্ট কৰি সেই ভুলৰ পৰা শিকিলেহে জীৱনত সফল হ'ব পাৰিব।